সেবাৰ চেয়াৰমেনক মই সুধিলো যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে ব্যৱস্থাটো আদৰণীয় কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহলে কেনেকৈ হ'ব হেতুটো হ'ব নোৱাৰে সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছো যে আপুনি চাব যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয় তেতিয়াহলে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হলেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছো যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহলেও আমি যাতে কিছু হলেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰো